দুলীয়াজান জয়ানগৰত আমাৰ এটা কাপোৰৰ বেংক আছিল, যিটো ক্লথ বেংক। এই ক্লথ বেংকটোত বিভিন্ন লোকে আচলতে কাপোৰ দিয়ে আৰু সেই কাপোৰসমূহ আমি দেওবাৰে বা প্ৰতিটো সপ্তাহতে কোনোবা এটা দিনত যিসকল প্ৰয়োজনীয় দুখীয়া লোক আছে সেইসকলক আমি বিতৰণ কৰি আহিছিলোঁ। আৰু এতিয়ালৈকে স্থাপন কৰা দিনৰ পৰা প্ৰায় 1000ৰো অধিক লোকক আমি এই কাপোৰৰ বেংকৰ জৰিয়তে তেখেতসকলক কাপোৰ প্ৰদান কৰিবৰ কাৰণে সক্ষম হৈছোঁ। বহু শিশু, বৃদ্ধ, মহিলা, পুৰুষ সকলোকে আমি এই কাপোৰৰ বেংকটোৰ জৰিয়তে কাপোৰ প্ৰদান কৰি আহিছিলোঁ। আৰু এতিয়াও আপোনালোকে দেখিব ইয়াত বহুত কাপোৰ জমা হৈ আছে। মাজতে এটা মোৰ ঘটনাৰ কাৰণে আপোনালোক সকলোৱে জানে যে মই কাৰাগাৰত থাকিবলগীয়া হৈছিল। কাৰাগাৰৰ পৰা আহি আজি সকাহ পোৱাৰ পাছত কাপোৰৰ বেংকটোলৈ আহিছোঁ আৰু এই 2 এদিনতে আমি পুনৰ সেই কাপোৰসমূহ জমা হোৱা যিসমূহ কাপোৰ আছে সেইসমূহ বিতৰণ কৰিবলৈ চেষ্টা কৰিম। কিন্তু আটাইতকৈ দুখ লগা কথা যে এই কাপোৰৰ বেংকটো আচলতে ভাঙি পেলোৱা হৈছে। ইয়াত আপোনালোকে দেখিব যে ইয়াত বুৰ মাৰি পেলাই এজন যুৱকে গোটেই কাপোৰৰ বেংকটো ভাঙি পেলাইছে। যুৱকজন আমাৰ চিনাকি, আমি গম পাইছোঁ কোনে এই কাপোৰৰ বেংকটো ভাঙিছে, কাৰণ সন্মুখৰ এখন দোকানৰ CCTVত ইতিমধ্যে আমি গোটেই দৃশ্যটো প্ৰত্যক্ষ কৰিছোঁ। মদৰ নিচাত আমাৰ চিনাকি এজন ভায়ে গোটেই কাপোৰৰ বেংকটো ৰাতি আহি তেখেতে ভাঙিছে। আমি অনুৰোধ জনাইছোঁ ক্ষমা খুজিব লাগে, কাৰণ এইটো ৰাইজৰ কাৰণে, ৰাইজক সকাহ প্ৰদান কৰা এটা বেংক আছে। আমাৰ কাৰোবাৰ লগত যদি শত্ৰু আছে তেনেহ'লে আমাৰ লগত সেই শত্ৰুতা প্ৰদান কৰিব লাগে। কাপোৰৰ বেংকটোৱে তেখেতক কোনো ক্ষতি কৰা নাছিল। তেখেতে যদি ক্ষমা নোখোজে, আমি যিটো CCTV ফুটেজ লাভ কৰিছোঁ সেই CCTV ফুটেজটো আমি সংবাদ মাধ্যমত দিবৰ কাৰণে বাধ্য হ'ম আৰু আইনী প্ৰক্ৰিয়া ল'ম, এই কথাটো একদম স্পষ্ট। গতিকে যিগৰাকী ব্যক্তিয়ে এই দুষ্কাৰ্যটো কৰিছে সেই দুৰ্বৃত্তগৰাকীক আমি আমাৰ কাপোৰৰ বেংকৰ লগত জড়িত লোকসকলৰ ওচৰত ক্ষমা খুজিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। নহ'লে আমি CCTV যিটো ফুটেজ লাভ কৰিছোঁ ভাঙি থকা অৱস্থাত মাতাল হৈ পেলাই, মদৰ মাতাল হৈ পেলাই এজন চিনাকি ল'ৰাই গোটেই কামটো কৰিছে। গতিকে আমি CCTV ফুটেজটো আপলোড কৰিবৰ কাৰণে বাধ্য হ'ম আৰু আমি আইনী প্ৰক্ৰিয়াৰে এই গোটেই ব্যৱস্থাটো ল'ম। গতিকে তেখেতক চিনাকি ভাই বুলি আমি এটা সুযোগ দিছোঁ, তেখেতে ক্ষমা খোজক। অন্যথা আইনী প্ৰক্ৰিয়া আৰু সামাজিক মাধ্যমত মই মোৰ সামাজিক মাধ্যমৰ জৰিয়তে যিটো CCTV ফুটেজ ভাঙি থকাৰ স্পষ্ট অৱস্থাত আছে সেই ফুটেজটো মই দিবৰ কাৰণে বাধ্য হ'ম।